বহক। ভালনে ছাৰ মই বোলো ভালনে ছাৰ ছাৰ অ' ছাৰ কি চাই আছে কিয় ইমান ভয় খাইছে ছাৰ ছাৰ কওক কওক কি হ'ল ছাৰ ইমান ভয় খাই আছিলে নাই নাই একো নাই এই ভালনে ছাৰ বুলি সুধিলে ভয় লগা হ'ল আজিকালি কিয় এই পুৰণা পেচেণ্ট এটালে এজনীলে মনত পৰি যায় বাকী বিহু ভালে ভালে পাৰ হ'ল ছাৰ হ'ল হ'ল বাকী চিৰা পিঠাও ভালকে খোৱা বোৱা হ'ল চাগে খাইছোঁ বাৰু কিন্তু ইমান বেছি নহয় এটা লিমিটত নহ'লে পেট বেয়া কৰে যে সেইটো হয় বাৰু বাকী বিহু প্ৰগ্ৰেম চালে নাই চোৱা কিয় গাড়ীত তেল নাছিলে কিয় আহিছিলে কওক এতিয়া ছাৰ কিবা এটা ভাল লগা নাই মই আছোঁ নহয় কওকচোন বাৰু কি ভাল লগা নাই মনটো ভাল লগা নাই ছাৰ মে বি আপোনাৰ হাৰ্টৰ প্ৰব্লেম হৈছে চাগে হাৰ্টটো কমজুৰি হৈ গৈছে আপোনাৰ সেইটো হয় ছাৰ হাৰ্টটো বহুত কমজুৰি হৈ গৈছে আপুনি যদি গমেই পাইছিলে ইমান দিনে ডক্টৰৰ ওচৰলৈ অহা নাছিলে কিয় ময়ো এইকেইদিনতহে গম পাওঁ ছাৰ মানে মানে ছাৰ মোৰ মানুহজনীৰ বেলেগ কাৰোবাৰ লগত অবৈধ সম্পৰ্ক আছে বুলি মোৰ অনুভৱ হয় তো সেইটো মোৰ প্ৰব্লেম নহয় নহয় প্ৰব্লেমটো মোৰেই হয় ছাৰ কিন্তু আপুনি ঠিক কৰি দিব লাগিব আৰে মই কেনেকৈ ঠিক কৰিম মই এজন ডক্টৰহে হয় সেইকাৰণেতো আপোনাৰ ওচৰলৈ আহিছোঁ ছাৰ আপোনাৰ আৰু আপোনাৰ মানুহজনীৰ মাজত যিখিনি হৈ আছে সেইখিনি আপোনাৰ ফেমিলি প্ৰব্লেম নহয় ছাৰ মোৰহে প্ৰব্লেম মানুহজনীৰ একো মতলবেই নাই এই ক্ষেত্ৰত মই আপোনাক একো সহায় কৰিব নোৱাৰিম আই এম ছৰী আপুনিতো কৈছিলে মোৰ হাৰ্টটো অকণমান কমজুৰি হৈছে বুলি কৈছিলোঁ এইটোতো আপুনি ঠিক কৰি দিব পাৰিব লাগে নহ'লেনো কি বালৰ ডক্টৰ নহয় জানো ছাৰ চাওক আপুনি এটা কাম কৰক আপুনি ভালে ভালে ইয়াৰ পৰা আহিছোঁ ছাৰ A few moments later. ছাৰ আহক বহক ভালনে ছাৰ বুলি নুসুধিব দেই ঠিক আছে কওক এতিয়া কি হৈছে আপোনাৰ ছাৰ আজি 4-5 দিনমান হৈছে বহুত ভয় লগা সপোনবোৰ দেখি থাকোঁ কেনেকুৱা ধৰণৰ সপোন বা এই এক্সিডেণ্ট হৈ যোৱা মাৰ্ডাৰ কৰা ছুইচাইড চাওক আপোনাৰ শৰীৰটোক অকণমান ৰেষ্ট লাগে আপুনি বেছি এক্টিভ থাকে নেকি ৰাতি টোপনি ক্ষতি হয় নেকি টোপনি ক্ষতি হয় ছাৰ মোৰ তেন্তে অকণমান আৰাম কৰিব আকৌ দিনত যেনিবা আপুনি ব্যস্ত থাকে কামত থাকে ৰাতি সোনকালে শুব সেই ৰাতি আকৌ কেলা মানুহজনী শুব নিদিয়ে কিয় হাঁহিছে নাই নাই একো নাই নাই হা একদম অশান্তি কৰি দিছে এইটো অশান্তি বুলি নকয় ৰোমেঞ্চ বুলি কয় নাই নাই একো নাই ছাৰ আপুনি কিবা এটা কৰক মোৰ কৰাত আপত্তি নাই বাৰু কিন্তু আপোনাৰ মানুহজনীয়ে দিব জানো মানে নাই নাই একো নাই পৰহি মোৰ লগত কি হ'ল গম পায়নে ছাৰ নাপাওঁ নহয় শুনক মই তামোল এখন খাবলৈ দোকান এখনলৈ গ'লোঁ তামোলখন খাই যেতিয়া মই ৰাস্তাটো পাৰ হৈছোঁ ঘপককৈ ইফালৰ পৰা ট্ৰাক এখন আহিলে ন মই একদম উৰুৱাই দিলে মই একদম চকা তলত কি তাৰপিছত মই সাৰ পাই গ'লোঁ ৰাতি 3টামান বাজিছে সপোন সাৰ পোৱাৰ পিছত মোৰ পানী পিয়া লাগিলে কিনো মন গ'ল মই যাব লাগিছিলে পাকঘৰলৈ কিন্তু বাথৰুমলৈ গৈ মই ফেনাইল খাই দিলোঁ কি তাৰপিছত মই আকৌ সাৰ পাই গ'লোঁ আকৌ সপোন মই বোলো এনেকৈ নহ'ব সাৰ পালোঁ যেতিয়া মুখখন ধুই চাহ একাপ বনাই খাই লওঁ তেতিয়াহে মগজটো অকণমান ফ্ৰেছ লাগিব তাৰপিছত চাহকাপ বনালোঁ বাকী বনাওঁতে দেখিলোঁ যে এইটো চৌকা খোল খাই আছে বন্ধ কৰিব লওঁতে গোটেই ধামাকা হৈ গোটেই ঘৰতে জুই লাগি গ'ল তাৰপিছত আপুনি আকৌ সাৰ পাই গ'ল এই নহয় ছাৰ মই 10 দিনমান হস্পিটেলাইজ হৈ থাকিলোঁ 95,000 টকাৰ বিল তাৰপিছত ইমান টকাৰ বিল দেখি ছাৰ মই ভয়তে আকৌ সাৰ পাই গ'লোঁ কেইবাৰ সাৰ পাই আছোঁ আপুনি সাৰটো এবাৰেই পাইছে ছাৰ কিন্তু সপোনৰ ভিতৰতো সপোন দেখি মই বাৰে বাৰে সাৰ পাই আছিলোঁ আপুনি এই দৰৱটো ৰাতি মানুহজনীক খুৱাই দিব মানুহজনীক কিয় ছাৰ ৰাতি শুবলৈ মন আছেনে আছে আছে ছাৰ তেন্তে খুৱাই দিম ঠিক আছে ছাৰ আহিছোঁ যাওক A few moments later.
ছাৰ মে আই সোমাব পাৰোঁনে? অফক'ৰ্ছ ইউ সোমাব পাৰে, বহক। ভালনে ছাৰ বুলি নুসুধিব দেই। ছাৰ মোৰনো কি গৰজ জান পৰিছে আপোনাক ভালনে বেয়ানে সুধি থাকিবলৈ। এনেও ভালেই হ'ব ছাৰ, সাধাৰণ জ্ঞানৰ কথা। ডক্তৰ হ'ল, বাপেৰৰ চেটডাল হ'ল। সমাজত এনেকা কথা কৈ থাকিব, কিন্তু আপুনিহে জানে ইয়াৰ আঁৰত আপুনি কিমান কষ্ট কৰিছে। এনেকুৱা ডক্তৰৰ মুখত মুতি দিম। আপোনাক হিংসা কৰা মানুহবোৰে ভাবে চাগে এনেকে। ভাবিব পাৰে, কাকনো বাধা দিম। ডক্তৰ হওক যি হওক, ঘৰত গৈতো এনেও মাইকী তলতে হ'বই লাগিব, মেখেলাখন ধুবই লাগিব। কেলা, আপোনাৰ চিনাকি মানুহবোৰেই তলে তলে আপোনাৰ বিষয়ে এনেকুৱা কথা পাতি থাকে। হ'ব পাৰে, মই ইমান গম নাপাওঁ। এতিয়া ক'বলৈহে ডাক্তৰ, লোকৰ গুমো চাফা কৰোঁতে যায়। হ'ব, কি হৈছে আপোনাৰ সেইটো কওক। ছাৰে চাগে মোক চিনি পোৱা নাই। নাই পোৱা নহয়, ক'তনো পাব ছাৰ, আজি আমি প্ৰথম লগ পাইছোহে। ছাৰে চাগে মোক চিনি পোৱা নাই। নাই পোৱা নহয়, ক'তনো পাব ছাৰ, আজি আমি প্ৰথম লগ পাইছোহে। কিহৰ কাৰণে আহিছিলে সেইটো কওক। কিহৰ কাৰণে আহিছিলো মানে ছাৰ, এয়া কি দৈ টেকেলি নি? নহয় ছাৰ, দৈ নহয়, মোৰ খানাহে। হা, কি ক'লে? কি খানা? পায়খানা ছাৰ, লেট্ৰিন মানে গু। আপুনি অকমান পাগল হৈছে নি কেলা? নহয় ছাৰ, মোৰ পেট বেয়াহে হৈছে, সেইকাৰণে ৰাতিপুৱাতে বহি একদম ফ্ৰেছকে লৈ আহিছো। গৰমেই হৈ আছে চাগে, মানে লেট্ৰিন টেষ্টটো কৰাবলৈ আহিছো। আৰে এটেকেলি গু নালাগে নহয় কেলা। ক্ষমা কৰিব ছাৰ, মই ভালকে নাজানো, মোৰ মানে আজি প্ৰথম যে। একদম আচৰিত মানে দেই। ছাৰ টেষ্টটো কৰি চাওক। আৰে বকাচোদা, তোৰ গুখিনি মই এতিয়া চেলেকি চাই টেষ্ট কৰি চাম নেকি? নহ'লেনো কেনেকে টেষ্ট কৰে ছাৰ? আৰে লেবৰেটৰীত টেষ্ট কৰে, আৰু আপোনাৰ যদি পেট বেয়া হৈ আছিলে আপুনি মোৰ ওচৰলৈ প্ৰথমতে আহিব লাগিছিলে, মই দৰৱ কেইটামান দিলোহেঁতেন, আৰু তাৰপিছতো যদি ঠিক নহয় তেতিয়া বেলেগ কথা, তেতিয়া টেষ্ট কিবা এটা কৰিব দিলোহেঁতেন। ছাৰ টেকেলিটো কি ক'ম বাৰু এতিয়া, মোৰ মাথাতে থৈ দিয়ক। নহয় ছাৰ, পৰি যাব, ভাঙি থাকিব। তেন্তে লৈ যাওক, বেয়া জেগাত পেলাই দিব। আৰু লেট্ৰিন টেষ্টটো? এতিয়া মই দৰৱ দুটা লিখি দিম, আপুনি 3 দিনমান খাই চাওক, পিছত যদি কৰাব লগা হয় তেতিয়া কৰাই ল'ম। ঠিক আছে ছাৰ। বহুত কষ্ট পাওঁ ছাৰ ৰাতিপুৱা, মানে টান হৈ আছে যে। আধাটো ওলাই ওলমি থাকে ছাৰ, পকৰটো এনেকে ঘূৰালে এনেকে ঘূৰি থাকে মালটো। বুজিলো। ইমান চেষ্টা কৰোঁ মাজতে ছিঙিও নাযায় ছাৰ। বুজিছো, অকমান ধৈৰ্য ধৰকচোন। এই দৰৱকেইটা 3 দিনমান খাই চাওক। ঠিক আছে ছাৰ, আহিছো। এই দৰৱকেইটা 3 দিনমান খাই চাওক। ঠিক আছে ছাৰ, আহিছো।